Good morning, sir. Good morning, sir. Good morning, sir. Good morning, good morning. Thank you, sir. বুইছলাহত আজি ডাইৰেক্ট আমি ৰচনাৰ মাজলৈ যাও বাকি প্ৰশ্নবিলাক পাছত হৈ থাকিব Okay, sir. ৰচনা টপিকটো পিছে মই কৈ আছো ৰচনাৰ টপিকটো হৈছে আজিৰ তাৰিখত দেখা দিয়া এটা ট্ৰেন্ডিং বিষয় অৰুণোদয় আঁচনি কিন্তু ৰচনাৰ কন্টেন্টটো অলপ ইউনিক হলে ভাল লাগে শুনি মানে যিহেতু একেদিন অকনমান একে একে হৈ আছে না স্যাৰ যিমান পাৰো চেষ্টা কৰিম ইউনিক কৰিবৰ কাৰণে Bro, best of luck থাকিল তই পাৰিবি তেন্তে আৰম্ভ হৈ যাওক আজিৰ ৰচনা হিমু মামাৰ অৰুণোদয় আঁচনি কেইবছৰমানৰ আগৰ কথা অসমত দেখা দিছিল অৰ্থনৈতিক দুৰ্যোগ চাৰিওফালে নিমাও মাও পৰিৱেশ মানুহৰ মাজত লাগিছিল হাহাকাৰ ৰাস্তাই ঘাটে গাড়ী চলিছিল কিন্তু গাড়ীত ড্ৰাইভাৰ নাছিল হয় ছাৰ বজাৰত বৃহৎ ৰৌ বৰালি মাছৰ উজান পৰিছিল কিন্তু ধৰি ধৰি খাবৰ বাবে মানুহ তাত একেবাৰে নাছিল হেলিকপ্টাৰ উৰাজাহাজ আকাশত উৰি ফুৰিছিল কিন্তু ঘৰৰ ভিতৰৰ পৰা বাহিৰত ওলাই সেই হেলিকপ্টাৰ উৰাজাহাজবিলাক ঘূৰি ঘূৰি ওপৰলে মূৰ দাঙি চাবৰ বাবে মানুহ নাছিল এই সাত অৰ্থনৈতিক দুৰ্যোগ দেখোন বৰ বেলেগ ধৰণৰে ল'ৰা উপায় নাই ছাৰ এই দুৰ্যোগ কৰ্মকাণ্ডবিলাক দেখি চিন্তিত হৈ পৰিছিল সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্ট হিমু মামাই এই ভয়ংকৰ নিমাও সমস্যাবিলাক সমাধানৰ অৰ্থে বাৰে সংবাদমেল আয়োজন কৰিছে হিমু মামাই সেই সময়ৰ প্ৰখ্যাত ৰাজনীতিবিদ প্ৰখ্যাত অভিনেতা আৰু বিখ্যাত চাহৰ ব্যৱসায়ী শুকুৰ আলী ডাঙৰীয়াৰ লগতো বহু সংবাদমেলত মিলিত হৈছে আমাৰ হিমু মামাই সঁচাকে কিন্তু ভাগ্য ভাল এনেকুৱা খাতৰা অৰ্থনৈতিক দুৰ্যোগ ভাল আমি জন্ম হোৱা নাছিলো আমি বাচি গলো তাৰপিছত হয় ছাৰ তেনেতে ঘটিল আকৌ এটা অঘটন এইবাৰ পাতিহাঁহে ডাক দিব ললে কংকটক টক 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 পুৰুষ কুকুৰা অৰ্থাৎ পুৰুষ মুৰ্গীবিলাক আচৰিত এইটো আকৌ কি হল আমাৰ দায়িত্ববিলাক দেখোন পাতিহাঁহে কাঢ়ি ললে হুলস্থুলৰ মাজত হুলস্থুল এইবাৰ সদৌ অসম মতা মুৰ্গী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিলে তাৰপিছত বোলে আমাৰ দায়িত্ববিলাক কোনে পাতিহাঁহক গতাই দিলে নৰেন্দ্ৰ মোদী নে অমিত শ্বাহে তেনেতে শংখ মৃদং দপদপাই বাজি উঠিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তাত আকৌ কি হল তাত সদৌ অসম হৰিণা সন্থাৰ সভানেত্ৰী ভেলেঙীয়ে যুদ্ধ ঘোষণা কৰিলে সদৌ অসম ভালুক সন্থাৰ সৈতে মাই ডগ ক্লাছ 6ত যে পাইছিলি ভেলেঙী এক্সেক্টলি ছাৰ এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ'ব যুদ্ধ সদৌ অসম হৰিণা সন্থা ভাৰ্চেছ সদৌ অসম ভালুক সন্থা এফালে অৰ্থনৈতিক দুৰ্যোগ এফালে পাতিহাঁহ আৰু মতা মুৰ্গীৰ ডাক দিয়া সমস্যা আনফালে আকৌ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যুদ্ধৰ ঘোষণা সমস্যাৰ ওপৰত সমস্যা দেখি হিমু মামা হৈ পৰিল দুগুণ চিন্তিত লগে 10 মিনিটৰ ভিতৰত হিমু মামাই কেবিনেটত এখন আইন পাছ কৰিলে আৰু আইনখনত লিখা আছিল সেই যুদ্ধখনত কোনো ধৰণৰ পাৰমাণৱিক বোমা নিক্ষেপ কৰিব নোৱাৰিব দুই শত্ৰু সৈন্যই কিন্তু সদৌ অসম ভালুক সন্থাই নেমানে আমি পাৰমাণৱিক অস্ত্ৰ আমি পাৰমাণৱিক বোমা নিক্ষেপ কৰিমেই তাৰ পাছত হিমু মামা হৈ পৰিল ত্ৰিপুল চিন্তিত কি কৰিব উপায়হীন হৈ সকলো কথা বৰ্ণনা কৰি এখন চিঠি লিখি ডাকঘৰৰ যোগেদি পঠাই দিলে ওপৰ মহলালে তাৰপিছত খবৰটো পাই লগে দিল্লীৰ পৰা অসমলৈ বুলি ৰাওনা হল নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে সাবমেৰিনত তাৰপিছত যুদ্ধৰ বাবে সদৌ অসম হৰিণা সন্থা আৰু সদৌ অসম ভালুক সন্থাই অসমৰ সকলো গাড়ী মটৰ হেলিকপ্টাৰ কিনি ললে এতিয়া নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে দিছপুৰলৈ কেনেকৈ যাব ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা দিছপুৰলৈ বুলি ৰাওনা হল গৰু গাড়ীত দিছপুৰত হিমু মামাৰ লগত মিলিত হৈ তিনিজনীয়া এটা বৃহৎ
অৰ্থাৎ হিমু মামা, অমিত ছাৰ আৰু মোদী ছাৰ গ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হ'ব লগা যুদ্ধক্ষেত্ৰলৈ। যুদ্ধক্ষেত্ৰত উপস্থিত হৈ মোদী ছাৰ, মামা ছাৰ আৰু অমিত ছাৰে দুই শত্ৰু সৈন্যক বাৰে বাৰে ঘনে ঘনে 5 ঘণ্টা ধৰি বুজালে। অৱশেষত দুই শত্ৰু সৈন্যক বুজাই বুজাই বুজি পালে আৰু দুয়োটা সন্থাই যুদ্ধ বিৰতি ঘোষণা কৰি শান্তি চুক্তিত স্বাক্ষৰিত কৰিলে। এয়া হৈছে মোদী ছাৰৰ পাৱাৰ, হয় নাই? তাৰপিছতে সেই সমস্যা সমাধান কৰি মামা, মোদী, অমিত ছাৰে দিছপুৰলৈ উভতিলে আৰু এইবাৰ অসমত সংঘটিত হোৱা অৰ্থনৈতিক দুৰ্যোগৰ বিষয়ে আলোচনা কৰিলে। আলোচনাত মিলিত হওঁতেই নিউজ লাইভৰ যোগেদি গম পালে যে নলবাৰীত মানুহবিলাকৰ মাজত ভূত লাগিছে। ভূতে পাইছে নেকি? হয় ছাৰ, 15 মিনিটৰ পাছত গম পালে যে নহয়, এইবাৰ দেখোন যোৰহাটতো মানুহবিলাকৰ মাজত ভূতে পাইছে। আকৌ 5 মিনিটৰ পাছত খবৰ পালে DY365ৰ যোগেদি এইবাৰ দেখোন ওচৰে পাজৰে গুৱাহাটীতো লাগিছে ভূত। ভূতটো পিছে কি? ৰহস্য উদ্ঘাটন হোৱা নাই ছাৰ, হ'বহে অলপ পাছত। তাৰ পাছত নিউজ চেনেল প্ৰতিদিন টাইমৰ যোগেদি গম পালে যে এঠাইত দুঠাইত নহয়, শদিয়াৰ পৰা ধুবুৰীলৈ সকলোতে মানুহৰ মাজত দেখা দিছে ভূতে। মোৰ গাত দেখোন ভূত নেলাগিলে, ময়োতো মানুহে আছিলো শদিয়াৰ। অলপ পাছত গম পাই যাব ছাৰ, আপোনাৰ গাতো লাগিছিল। হয় নেকি? ইয়েছ ছাৰ, এফালে অৰ্থনৈতিক দুৰ্যোগ, আনফালে ভূতৰ সমস্যা। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, হিমু মামা হ'ল 4 গুণ চিন্তিত। সেই সময়ৰ চাইনাৰ বিখ্যাত চাইণ্টিষ্ট এলন মাস্কক নিমন্ত্ৰণ কৰি পঠালে ভাৰতলৈ বুলি, অসমলৈ বুলি মোদী ছাৰে। হে, এলন মাস্ক দেখোন আমেৰিকাৰ এজন ডাঙৰ উদ্যোগপতি, চাইণ্টিষ্টকে দিয়া হ'ল। সেইজন এলন মাস্ক চাইনাৰ মানে হেৰি আছিলে ছাৰ, এইটো কি কয়, চাইণ্টিষ্ট আছিলে। আচ্ছা, সেইটো হলে হ'ব। নিমন্ত্ৰণ ৰক্ষা কৰি 59 ছেকেণ্ডৰ ভিতৰত অসমত উপস্থিত হ'ল ইলন মাস্কে আৰু সকলোবিলাক পৰীক্ষা নিৰীক্ষা কৰি গম পালে যে এয়া অসমত ভূত লাগিছে, নিৰ্বাচনৰ ইলেকশ্যনৰ ভূত। সেইটো ভূত মানে আমি ভোট দিব লাগে, নিৰ্বাচন, ইলেকশ্যন। মোৰ গাতো লাগিছিলে চোন। চাৰি কৈছিলে নহয় অলপ পাছতে গম পাব বুলি। হয় ছাৰ, এতিয়া গম পালে। আচ্ছা, তাৰপিছত গোটেই কেছটো নিৰীক্ষণ কৰি গুচি গ'ল ইলন মাস্কে ইণ্ডিয়াৰ পৰা, অসমৰ পৰা 20 কোটি টকা লৈ। এতিয়া সেই ভূত খেদিব কেনেকে? অমিত শ্বাহ ডাঙৰীয়া, হিমু মামা ডাঙৰীয়া আৰু মোদী ডাঙৰীয়াই ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি 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 অৱশেষত এটা উপায় উলিয়ালে। অৱশেষত ছাৰ মোদী ডাঙৰীয়াই ক'লে, লাগিলে অসমত 2 টকা চিলিণ্ডাৰৰ দাম বাঢ়ি যাওক, পিঁয়াজৰ দাম 2 টকা বাঢ়ি যাওক, চাউলৰ দাম 2 টকা বাঢ়ি যাওক, মিঠাতেলৰ দাম 2 টকা বাঢ়ি যাওক, ডিজেল পেট্ৰলৰ দাম লাগিলে 2 টকা বাঢ়ি যাওক, কিন্তু এই ভোটটো খেদিবৰ বাবে মহিলাসকলক প্ৰদান কৰিব লাগিব এটা আঁচনি। সকলো হৈ গ'ল, নামটো কিন্তু নিশ্চিত কৰিলে আমাৰ হিমু মামাই। নামটো এইটোৱে হ'ব যে অৰুণোদয় আঁচনি। কথা মতে কাম, আঁচনি সকলো মহিলাসকলৰ মাজত যোনে যেনেকে পাৰে বিতৰণ কৰি দিলে। লাহেকৈ দেখা গ'ল যে অসমৰ পৰা দেখোন লাহে লাহে এই ইলেকশ্যন ভোটটো খতম হ'ব ধৰিছে। আৰু ছাৰ 6 মাহ মানৰ পাছত সকলো অসমবাসী ৰাইজৰ মাজত একেবাৰে গুচি গ'ল ইলেকশ্যনৰ ভোটটো। ইলেকশ্যন হৈ গ'ল খতম। তাৰ পাছতে নিজে নিজে অসমৰ অৰ্থনৈতিক দুৰ্যোগ শেষ হ'ল। লাহেকৈ এবাৰ পুনৰ ছাবমেৰিনত যাত্ৰা আৰম্ভ কৰি অসমৰ পৰা দিল্লীলৈ বুলি গমন হ'ল মোদী ছাৰ আৰু অমিত ছাৰে। ৰাম কৃষ্ণ গোসাঁই হৰি কি খাতৰা মেইন কেছটো আছিল অৰুণোদয়। কেনেকুৱা লাগিলে ছাৰ আজিৰ ৰচনাটো শুনি? কি বুলি কম, বেয়া ফেণ্টাষ্টিক। মই ক'লো বেয়া ফেণ্টাষ্টিক। আপোনালোকে কেনেকুৱা পালে মুঠতে কমেণ্ট এটা কৰিবই কৰিব। ভাল পালে যদি ছাৰ ইমানতে আমি খতম কৰি দিওঁ। মজা হৈছে আজি, পুৰা ফেণ্টাষ্টিক। নতুন এটা লৈ অনা ৰচনাৰ আশাৰে আজিলৈ মাগিছো বিদায়।